হ'ল বেকী নদী। আপোনালোকে চাব পাৰিছে বেকী নদীৰ গৰাখহনীয়া কেনেকুৱা আপোনালোকে হয়তো দেখিব পাৰিছে। আৰু আজি বতাহৰ কাৰণে ঠিক সাগৰত যেনেকৈ পানী উতলাই থাকে, ঠিক তেনেকৈ আজি বেকী নদীত পানী তেনেকৈ উতলাই আছে প্ৰবল বতাহৰ কাৰণে। আৰু আপোনালোকে ভালকৈ দেখিব পাৰিছে যে ইয়াতে কিমান ভাঙিছে। নদীয়ে মানুহৰ কিমান ক্ষতি কৰিব পাৰে আপোনালোকে হয়তো স্ক্ৰীণত চাই আছে। সেয়া চাওক, ইফালে কিমান বতাহ, আৰু বতাহৰ মাজত আমি নাৱেৰে পাৰ হৈ আছোঁ, ভয়ো লাগি আছে। আৰু ইফালে চাওক নদীৰ ভাঙি ইয়াতে প্ৰায় 3-4 হাজাৰ বিঘা মাটি আছিল নদীৰ সিপাৰত, গোটেইখিনি নদীত জাল হৈছে। আপোনালোকে চাব পাৰিছে নদীটো কেনেকুৱা কালবন ধাৰণ কৰিছে। এয়া চাওক, এয়া হ'ল নদীৰ কালবন। এয়া চাওক পানীয়ে কেনেকুৱা উতলাবলৈ আৰম্ভ কৰিছে। আমি যেন সাগৰ পাৰি দি আছোঁ। মোৰ মনত এটা ভাৱ আহি আছে, মই সাগৰত পাৰি দি আছোঁ। আৰু চাওক এই নদীখন, এই বেকী নদীটোৱে হয়তো বহুত মানুহক সৰ্বহাৰা কৰিছে। আৰু এয়া চাওক, ইফালে নদীৰ ইপাৰ আৰু সিপাৰ দুটা পাৰে ভাঙনি যথেষ্ট ভাঙি আছে। আৰু এয়া চাওক, আমি ঠিক লাইভটো আপোনালোকক দেখুৱাব পাৰিম যে নদীত কেনেকৈ ভাঙি থাকে। এয়া চাওক নদীৰ পানীৰ তাণ্ডৱ। মোৰ নিজৰে ভয় লাগি আছে, বতাহৰ মাজত নদীৰে পাৰ হৈ আছে।